কামৰৈ বাছেলি কি বিপদত পৰি আছে তাইহে জানে ৰাইজৰ পানী খাপখৰিত বি দিছিল তাই সৰি মেডাম কিয় বা ক'লে নাওমান দেৰি হৈ গ'ল কি দেৰি 1 ঘণ্টাত আহিম বুলি ক'লো মোটামুটি 2 ঘণ্টাই হ'ল দকচোন হয় নেকি এই মই গমেই নাপালো নহয় আমি কামচোৰ মানুহ নহয় জানেনে মেডাম কামচোৰ হলি নকলো ঐ জানো আপোনাৰ মই লেকাম নধৰা হ'লে বহুত ঘটনা ঘটিলহেঁতেন কে হেনকে কয় মেডাম মইতো কিবা হেনকে ক'ব লগা কাম কৰা নাই কিবা কয় ভালকৈ কওক লেকাম ধৰাৰ কথা কোৱাৰ লগে লগে নিজকে কিবা গৰু মহিয়ান লাগে মেডাম একো ভুল কোৱা নাই দিয়ক কে হেনকে ক'লা ভোলা কেৰেপাক নাইট ডিউটিত লগাই লোকৰ বাৰীৰ জিকা লাও কোমোৰা অমিতাৰ কথা নকোদক মেডাম অমিতা কাটি দানাৰ লগত উহে জাৰ্চি গৰু খুৱাই আমি অ'কে অমিতা বাদ দিলো এই লাও কোমোৰা জিকা লোকেল কণী পাৰ চৰাই জোল ফলাগাৰ পায় সদায় কৰে আউটডোৰ কাম তাৰে নাওমান অংশ সুদ খাই পেট নষ্ট ছাছপেণ্ড হ'লে পাব মজাটো আচলতে মেডাম যাওক বহি থাকক মোক কাম কৰিবলৈ দিয়ক কে হাঁহিলে মেডাম নাই একো নাই কিবা পুৰণি কথা এটাহে মনত পৰিলে মই নাই তই ভাতকেইটাও ৰান্ধি থ'ব নোৱাৰ নে খাবি আজি মাকে ভীমকলটো কিয় ভীমকলে আলু দেখোন তুমি একো এনে নাহা হেনো নাহা ভাবতে আছলো আপোনাৰ অৱহেলাই টানি টানি লৈ আহিছি মোক একে জানে না অ' জয়া তুমি এবাৰ যোৱা না প্লিজ কিয় যামে বইলোৱে মই আউট মই কৈছোঁ তুমি আউট নকব কিন্তু গেট আউট কলি সহ্য নকৰো গেট লছ কলি মানিম গেট আউট কলি সহ্য কৰাত নাই ইমান সহ্য শক্তি মন নাই কিন্তু হে জয়া অ আই হেৰা বুলি মাতলি কি আৰাম লাগে হে আৰু একবাৰ মাতক হে হেৰা বুলি কি গিৰাক গেলাই ঘৈণাক গেলাক হেৰা বুলিয়ে মাতে নাহিতে মই গম পাইছো তই আহ বুলি অ' সুনিতা এজনী সাংঘাতিক অভিনেত্ৰী বুজিছানে অ হৈ গাঁৱৰ লক্ষী পূজাৰ নাটকত এই ফালি দে এই জয়মতী নাটকখনত অভিনয় কৰিছিল না সেই দৰিত মোৰ নাম মাই পিটি জয়া থৈছি জয়মতী কল্লু জয়া গদা পানীৰ কাৰণে মৰি গেল ইতা মোক বুধেদাৰ কাৰণে মৰি যাবি কিয় মৰি যামা পাবাক গেলি চেষ্টা কৰি আছো আজি অপেনলি কৈ দিলো নাপকে কিয় মৰিমা পালি মৰবি হেনাই পৰিস্থিতি যদি আহে মই মৰি যদি বন্দুক বাচাব লাগে দৰকাৰ হলি মৰি যামতো কমেডি কৰিব আহিছা দেখছ সুনিতা বাই কিমান ট্ৰেজেডি লুকি আছে মোৰ প্ৰেম কাহিনীত এখেতে দেখা পাইছে কমেডি অ মই বোলে কমেডি কৈছো মোক ৰেহাই দিয়া প্লিজ মোক ৰেহাই দিয়া পুৰোহিত ছাৰ 2 এদিনত আহিব পিছে হেড ছাৰ নাহিল যে আহিছে বাহিৰতে ৰৈছে অকণমান মোক চাবলৈ পঠিয়াইছে কি ডিএছপি মানে পুৰোহিত ছাৰ আহিছে নে অহা নাই কিয় ডিএছপি ছাৰক আমাৰ হেড ছাৰে বহুত বেয়া পালে বুজিছেনে কাৰণ প্ৰেমলতা দুখীয়া ঘৰৰ এজনী কুমলীয়া ধুনীয়া ছোৱালী এই বাক্যশাৰীয়ে ছাৰৰ বুকুত শেলাই বিন্ধাৰি পিন্ধিলে মাতক ডিএছপি ছাৰ অহা নাই বুলি কওক ছাৰ আহক নাই আহক মানুহজন বৰ ভাগি পৰিছে বুজিছেনে ঘৰত খাবলৈ পাচলি নাই কি পাচলি নাই সকলোতে কেৱল প্ৰেমলতা স্মৃতি ছাৰ বহুত কষ্টত আছে ছাৰক অকণমান বুজাবচোন অফিচাৰ ছাৰৰ স্বাস্থ্যটো বৰ বেয়া দেখিছোঁ টেনশ্যন অফিচাৰ আৰু খোৱা বোৱা বেয়া খোৱা বোৱাত খুব বেয়া পানী খায় পানী কি কয় চুতীয়া ছাৰ মই ৱাইনৰ কথা কোৱা নাই পানী ড্ৰিংকিং ৱাটাৰ বুজিছা আটলান্টা মই ছাৰক কৈছোঁ যে এণ্টি ষ্টমাকত থাকিব নালাগে একো খাবলৈ নহ'লেও পানী এগিলাচ খায় এয়া চোৱা ডেকা ছাৰক পানী এগিলাচ খুৱাওক দেওঁ ৰ'ব ছাৰে ভাত নাখায় কিয় প্ৰেমলতাৰ স্মৃতিয়ে মোক বৰকৈ আমনি কৰে অফিচাৰ
ভাত নাখালে ক্ষীৰ খাব ছাৰ। কি কয় হে অফিচাৰ? চুতীয়া, মনত আছেনে সেই মোবাইলত থকা কবিতাটোৰ কথা? সোমবাৰে ক্ষীৰ খুৱাব, মঙলবাৰে ভাত, বুধবাৰে খিচিৰি, গুৰুবাৰে শাক, শুকুৰবাৰে হাঁহৰ কণী, শনিবাৰে গজা, দেওবাৰে ঘৰত থাকি লাগে কিমান মজা। ছাৰ আপুনি বহুত ইম'চনেল হৈছে। আমাৰ মিড ডে মিলৰ খানাত মাংসৰ কাৰবাৰ নাই। খাব, মাংস ভাত খাব। ছাৰ পানী লওক। ডেকা আপোনাৰ পিঠিতেটো কি হে? ক'দে কিহে সাপ নে কিহে? এফালে আহকচোন। ক'দে চাওঁ অকণমান সেইফালে মুখ কৰক। এখন দেখোন পোষ্টাৰ। পেহী কান্দা বন্ধ করবো না। পেহী এনেকেন কিয় কান্দছেনো? এনেকেন কান্দে না। সুখত কান্দা নাই, দুখত কান্দছো। মোক ঘৰৰ পৰা উইলে দিছি। এইটো ঘৰৰ পেৰেণ্ট? নহয় কোনটো ঘৰৰ পেৰেণ্ট? কোন বুৱাকে উলিয়াই দিছে? খুৰীৰ কথা কৈছে। ফলা ভাইজানৰ মায়েক ৰেৱতী খুৰীক বৌ বুলি কৈছে। হাও কিয়? কি দুখত হে? উইলে দিছি যা। কি কাৰণে হে? পেহী দেখোন কান্দিয়ে আছে। কিবা কলিহে জানিম, মই কেনেকে জানিম? পেহী প্ৰেমলতা বাচেলি ক'ত কেনেকে আছে ভগৱানে জানে দেচোন। হয় দিয়ক, আল্লাহে জানে। ভগৱান আল্লাহ দৈ জানে দেচোন। কোনোবা হাজমোনাৰ লগত তাই পলে যাওঁ বুলি ৰাইজে কিয় এনেকে কামৰে থাকে ইয়ে? মিছা কলি কি হ'ব পেহী? হাজমোলাৰ লগত পলে যাৱা বুলি আমিও শুনছো। ভোলা কেৰেপা সস্তা নহয় মেডাম, ফলাগাৰ পৰা মস্ত চুৰ। সিহঁতো মোৰ লগত আছে আকৌ। হে ৰাম, এইখন আপোনাৰ পিঠিত কোনে লগালে? তাকেতোৱে ইমান সাহস কাৰ হ'ব? নমস্কাৰ বাইদেউ। বাইদেউ আমাক কিয় মাতিছিল? এখন মোৰ পিঠিত জানো দক। ইয়াত কি লিখা আছে জানো? জানোতো, তাতে লেখা আছে মই ডেকা পুলিচ মস্ত চুৰ। ভোলা কেৰপাক লগে দি চুৰ কৰি অনা বস্তু মই ভাগ লওঁ। হয় না বাইদেউ? এই পিঠিত অমলেট দিয়া মক্কেলটোক লাগাল পালি। তই গুলে দিলি হয় না? মই খায়ে দিলো হয়। ডেকাৰাক যি কৈ থাকক, আমাৰ দোকে মিছাতে কিয় হাংৰে হে? মোৰ পিঠিত এখন ৰচোন, এখনত কি লেখা আছে তন্থে কেনেকে জানলি? কথা পাতাওঁতে তন্থে লগাইছা নিশ্চয়। পাগলা হৈছি নাকি? আমি দুয়ে নিজকে চুৰ বুলি কম নাকি? মোক অপমান কৰিবৰ কাৰণে তন্থে? আপোনাক অপমান কৰিব লগা হলি? বাইদেউ তাতে কি লিখা আছে? ভোলা কেৰেপা চোৰ। চাওঁ। ভোলা গম পাই গেলো যা। কি গম পালি হে? এইটো কৌলাৰে কাম হ'ব লাগিব। তই কেনেকে গম পালি? চাওঁ, প্ৰত্যেক লেখাৰ পাছে পাছে আকৌ লিখছে না। এটা 16 লাখৰ তন্থে কেনেকে গম পালি? আমাক আমাক গেলিও কিয় এখন 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 দিছি? দিছি। হৈ দে, তইও কিন্তু বুধেদাক কম কামাত দে নাই। বাছা বাখলা বাখলি হৈ গেছি। টাইম দে মৰম কৰি বুজেও। বুধে তাক লাইনত আনবা নল্লো হা সুবিধা বাই। আবেগ অনুভূতি বোলা বস্তুটো একদম নাই না কি হা? নহয়, আগত তিৰিটোৰ বাছাক বয়াকে দাগা দিছি। সেই দৰি নাৰী জাতিটোৰ প্ৰতি ঘৃণা সুমে গেছি। এনাই আন মানুহ সঁচাই ভগৱান আন মানুহ জানো না? কোনি মৰেন নহয়তে এৰি থৈ যায় হা? সেইটোৰ বোলে আগৰ প্ৰেমিক আছিল, বিয়াই হবা নালগিছিল। মাক পিতাকৰ প্ৰেছাৰত হল। কিয় হয় এখেতৰ জীৱনটো খাই গৈছি। নিজৰ জীৱনটোও সাঁচি বোলে। চুতীয়া দাই কৈছি নকপি তই এখেতৰ পেৰে যাই বোলে আগৰ ভালপোৱাটোৰ লগত বিয়া হল। 1 বছৰত থাকিবা নল্লাক। কবা গেলি মাক পিতাকে খাইছি হা? চিন্তা বাই মাই পিতিৰ জোৰত আমিও যদি বেলেগত বিয়া হওঁ আমাৰো একে দশা হ'ব হা? তই ইয়াৰ পৰা ফোন কৰালি কিয়? তোক মই 100 বাৰ মানা কৰা নাছিলোঁ নে? তেখেতৰ মাত শুনিলে গিৰিয়েকৰ মন কোমলিব আৰু তেতিয়াই টকা দিব বুলি মই বিবেচনা কৰিলোঁ। এটা ফোন কলৰ বাবে পুলিচে আমাৰ ঠিকনা পাই যাব পাৰে। নেপায় দে, নেপায় বুলি নকবি। তয়ো মৰিবি আৰু মোকো মাৰিবি।
অ' ভাইটিহঁত, মই মাত্ৰ এবাৰ ডালিঙৰ লগত কথা পাতিব খোজোঁ। তোমালোকৰ একো প্ৰব্লেম নহয়। আমাৰ ফোন টেপ কৰি পুলিচে আমাৰ লোকেশ্যন উলিয়াব পাৰে। অ' চিনেমা লোকেশ্যনৰ কথা কৈছা হ'বলা। নয়ন দাদায়ো চিনেমা লোকেশ্যন বিচাৰি আছিল, নেপালে। শ্বুটিং নহ'ল। সেইখন চিনেমা হোৱা হ'লে মই হিৰইনী হ'লোহেঁতেন। আৰু কেইদিনমান থাকক, সৰগলৈ গৈ হিৰইন হৈ থাকিব পাৰিব। তাকেই মনৰ ইচ্ছাটো পূৰণ কৰা না। ডালিঙক এবাৰ ফোনটো লগাই দিয়া। ডালিঙৰ একাউণ্টেণ্টত কি আছে আৰু মোৰ একাউণ্টেণ্টত কি আছে মই দি দিবলৈ কওঁ। তোমালোকে হেজাৰ কোৱা, মই ক'লেহে দিব কিন্তু চিউৰ। ষ্টপ! আৰু কেতিয়াও ফোন কৰিম বুলি নক'ব। কিবা খং উঠিব চেটেপ কৰি পেলাম। কি ভাবি আছে ডেকা? মেকুৰীৰ গলত ঘান্তি কুনি হ'ল মলাক তাকে ভাবি তৎপ নেৰে মেডাম। মেকুৰীৰ ডিঙিত টিলিঙা আৰিব বাঘে, নিগনিয়েতো কেতিয়াও নোৱাৰে। এই বাঘক মই বিচৰি ওলমে মেডাম। এই বাঘক লকাপত ভৰে নিংনিজি বনাম ফাইনেল। এটা বৰ জৰুৰী কথা ক'বলৈ পাহৰি গ'লো নহয়। কি? ছাৰে বৰ হেঁপাহ এটা কৰিছিল। কি হেঁপাহ? ছাৰ কওক, কৈ দিয়ক। মই কি ক'ম, আপুনিয়ে কওক। মানে ৰাস্তাত গৈ থাকোঁতে ছাৰে মই কথা এটা আলোচনা কৰিলোঁ। তোমালোকৰ লগত মানে পুলিচৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবলৈ হ'লে ছাৰে খানা এটা দিবলৈ বিচাৰিছে। বঢ়িয়া কথাহে ছাৰ। ইয়ে ৰাম, ছাৰে কি কয়? মানুহে সুখতহে খানা দিয়ে, দুখত নিদিয়ে নহয়। নহয় মানে খানা এটা দিম, আপোনালোকে যিকোনো প্ৰকাৰ প্ৰেমলতাক উদ্ধাৰ কৰি দিব লাগে। বহুত টেনশ্যন হৈছে বুজিছেনে। অপহৰণকাৰীয়ে সিফালে মাত্ৰ 7 দিনৰ সময় দিছে। ছাৰ, এই মুহূৰ্তত আপুনি খানাৰ কথা চিন্তা কৰিছে? তোমালোকে হাত সাৱটি বহি আছা যে। অফিচৰ পৰা ইনভেষ্টিগেশ্যন চলিয়ে আছে। পিছে খানাটো? নালাগে, প্ৰেমলতা অহালৈ আপুনিয়ে খাই বৈ সুস্থ হৈ থাকক। আইলা, তুমি এতিয়াও যোৱা নাই? এই 3 দিন থাকিম। কি? অঁ, ভোলা দাদাৰ বৌ জয়কান্ত মামা ঠেক গেছি। সুনিতা বাইৰ হাতৰ বিষ হৈছি না, ময়ে ৰান্ধা বাঢ়া কৰিম। সুনিতাৰ হাতৰ বিষ মোৰ ধৰিয়ে হৈছি। তোমাৰ কাৰণে হৈছে? অঁ, সিদিনা কিবা এটা কথাৰ সুনিতাক কোবালা তুমি? মোতকে বহুত চিনিয়ৰ দকচোন। কোবতো বাদে তোৰ শব্দ এটাও কবা নালগে মই। তেনেহ'লে মোৰ যি কি এটা পাগলা খং আছে কবা নৰো, একদম কবা নৰা হৈ যাওঁ। কি কোৱা? কি আচৰিত খং জানে না। এনাই খং উঠে নিজক কণ্ট্ৰল কৰিব নৰা হৈ যাওঁ। 1 মিনিটৰ কাৰণে পাৰি যাওঁ নিজকে। মাৰি দিয়া? চব কৰি দিওঁ তেতে। মাৰি দিওঁ, খায়ে দিওঁ, গুইলে দিওঁ আৰু লাষ্টত ফিট হৈ যাওঁ। ফিটো কি বয়া ফিট হওঁ, হুচ আহিবাই নোখোজে। বহুত সময় যুঁজলিহে হুচ আহে। ডাক্তৰে কৈছি এনকে হ'লে মৰিও যাব পাৰোঁ। কি কোৱা? তোমাৰ এই খংটো মানে কি পৰিস্থিতিত? সেইটো সেনকে ক'বা নৰি ৰ'ব। আজিয়ে ধৰকচোন, ইটা পুৱাই পুৱাই আপোনাক এষাৰ কথা ক'ম বুলি আহিলোঁ। হাফিজ দাদাৰ ঘৰত বহি নাওমান কান্দিলোঁ। আপুনি ক'লাক নাটক কৰা বুলি। নাটক কৈছাতো? নাটক নকৰাওঁতে ক'লাক না কৰা বুলি। খং উঠিল নাওমান। দিনটো যুঁজিও কথাটো ক'বা নৰিলোঁ। ৰাতিও চেষ্টা কৰিম। আপুনি যদি বাৰে বাৰে অৱহেলা অপমান কৰি থাকে খংটো উঠিব। পটকে নুঠে। সহ্য কৰি থাকিম, কৰি থাকিম, কৰি থাকিম। থকে খং উঠব, মাৰিমো, ফিটো হৈ থাকিম। মই খাওঁতকৈ ফ্ৰেছ হৈ আহোঁ দেই। দে মিগুৰমা কওঁ। কি কওঁ? তই দেখোন মাতি আহিলিয়ে। মই মাতিলোঁ তহঁতক। ইতে দেখোন দুৱকে মাতি আহিলিয়ে। এতিয়াই? অঁ, বুজেশ্বৰ মই আৰু কথা পাতি আছিলোঁ, তই দেখোন ক'লি আহ। ঐ, তহঁত দুটাই মোৰ ৰুমলৈকে আছোন। ইনকে দেখোন মাতি আহিলিয়ে। তই আগে আগে আহি গেলি, আমি পাছে পাছে আহি গেলোঁ। অঁ, মনত পৰিছে। দে কওঁ। পাহৰিলোঁ নহয়। কিন্তু বিজাল ধৰাই ইতে দেখোন মনত পৰা বুলি ক'লিয়ে। তহঁতক মতাটো মনত পৰিছে ৰ, কিন্তু কি কাৰণে মাতিলোঁ জানো একদম পাহৰি গ'লোঁ নহয়। ৰচোন ৰ, মনত পৰিব ৰ, অকণমান ভাবোঁ ৰ। বা পাৰিয়ে গেলি। ধেৎ তেৰিকা, কি যে এটা ডাঙৰ কথা ক'ম বুলি ভাবি আছিলোঁ। অকণমান শুই শুই চকু মুদি দিলেই মনত পৰিব। তহঁতে বহচোন, বহ। দাদা আৰু ভিনদেউ ক'ত গেলে? বৰলা ৰুমলৈ গ'ল। আমি
আমি কিবা খঙৰ কথা পাতি আছিলো হয় না পাতিছিলোঁ আৰু কিন্তু খঙৰ কথা নাপাতো দেই খঙৰ কথা নাপতে যদি কিবা ৰঙৰ কথা পাতিব লাগিব হয় না ৰাতিপুৱাৰ পৰা দেখোন তুমি মোক কিবা এটা কথা কওঁ বুলি কৈ আছিলা তাকে কোৱা হাও ঘৰৰ মানুহ মোক গিলি দৰা বিচৰি আছে ভাল কথা বিয়া হৈ যোৱা সময় ৰৈ নাথাকে নহয় আপুনি তাৰমানে মোক বিয়া হৈ যোৱাৰ এডভাইচ দেই তো ভাল ল'ৰা এজন চাই বিয়া হৈ যোৱা দৰা ভাল দক মোৰ সিমান মন নাই কিয় বিয়া কৰে মোক মাৰধৰ কৰিব কিয় মাৰধৰ কৰে মদ খায় নেকি ভাল বুলিয়ে কৈছিলা দেখোন সেইগিলা একো নাই হে মদ নাখে বেলেগ বয়া স্বভাৱ নাই তেনেহ'লে আধা পাগলা আন মানুহ হঠাৎ খং উঠলি যাকে পাই তাকে মাৰে ৰাম পুৰা পাগল দেখোন ইতা কওকচোন মই কি কৰোঁ ৰ'বা ভাবিব লাগিব